অনুশীলনী 1.1 প্ৰথম কোৱেশ্চনটো হৈছে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত জিয়াত p q অখণ্ড সংখ্যা আৰু q not equal to 0 প্ৰকাশ কৰিব পাৰি নে নোৱাৰি এতিয়া এটো চাবৰ কাৰণে আমি প্ৰথমতে চাম শূন্যটো আমি কি আকাৰত প্ৰকাশ কৰিব পাৰো কেনে শূন্য লিখিব পাৰো যিকোনো এটা ধৰি লোৱা আমি শূন্যটো এনেকৈ লিখিব পাৰো ওপৰত শূন্য আছে তলত যিকোনো এটা সংখ্যা আছে ধৰি লোৱা 1 ইকুৱেল টু কি হয় আমাৰ হৰে শূন্যই হয় আকৌ এটা ধৰি লোৱা যেনিবা ওপৰত শূন্য আছে তলত যেনিবা 2 আছে ইকুৱেল টু আমাৰ কি হ'ব হৰে শূন্যই হ'ব আৰু এটা ধৰি লৈছো আমি যেনিবা 0 তলত আছে যেনিবা 100 ইকুৱেল টু কি হ'ব আমাৰ হৰে শূন্য হ'ব যত এটো p হৈছে আমাৰ শূন্য আৰু q হৈছে আমাৰ 100 ইকুৱেল টু 100 আৰু p হৈছে আমাৰ ইকুৱেল টু 0 ঠিক আছে এটা p 0 হ'ব পাৰিছে কিন্তু q not equal to 0 ইয়াত কোৱেশ্চনত কি দিয়া আছে p আৰু q অখণ্ড সংখ্যা 0 এটা অখণ্ড সংখ্যা আৰু q not equal to 0 q আমাৰ not equal to 0 মানে 0 হোৱা নাই 100 হৈছে গতিকে কি হ'ব আমি শূন্যটো p/q আকাৰত প্ৰকাশ কৰিব পাৰো যেনেকৈ 0/1 হওক 0/2 হওক 0/3 হওক এনেকুৱা আকাৰত আমি প্ৰকাশ কৰিব পাৰো গতিকে কি হ'ব শূন্যটো এটা পৰিমেয় সংখ্যা কাৰণ যিবিলাক সংখ্যা p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি সেইবিলাকে হৈছে আমাৰ পৰিমেয় সংখ্যা ঠিক আছে এতিয়া তাৰ পিছত নেক্সট কোৱেশ্চনটো আহিলে আমাৰ 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াব কৈছে ঠিক আছে এতিয়া ইয়াত কৰা বহুত কেইটা উপায় আছে 3 আৰু 4 ৰ মাজত পৰিমেয় সংখ্যা উলিয়াবৰ কাৰণে বহুত কেইটা উপায় আছে তাতকে আমি ইজিয়েষ্ট ওয়েটো লম যোনটো সবতকৈ সহজ উপায় যে 3 আৰু 4 ৰ মাজত আমাক পৰিমেয় সংখ্যা উলিয়াব দিছে হয় নহয় যে আমি 3 আৰু 4 ৰ মাজত কেইটামান নাম্বাৰ লিখিলাম ডেসিমেলত লিখিম যেনেকৈ 3.1 টো এটা হৈ গ'ল 3.2 টো এটা হৈ গ'ল 3.3 টো এটা হৈ গ'ল 3.4 হৈ গ'ল 3.5 হৈ গ'ল 3.6 3.7 3.8 sorry 3.9 তাৰ পিছত আমাৰ কি 4 আহে নহয় জানো এতিয়া 3 ইয়াত 3 আহিলে 3 পাছত এখিনি আহিলে এই গোটেইখিনি হৈছে 3 আৰু 4 ৰ মাজত থকা সংখ্যা ঠিক আছে গোটেইখিনি আমি ইয়াৰ পিছত যিকোনো ছটা যেনিবা আমি লৈ লম এতিয়া ঠিক আছে 3.1 টো লৈ ললো এটা তাৰ পিছত আমি লৈ ললো 3.2 লৈ ললো 3.3 লৈ ললো 3.4 লৈ ললো 3.5 আৰু 3.6 আমি লৈ ললো ঠিক আছে 3.1 টোক আমি কেনে প্ৰকাশ কৰিব পাৰো ইয়াত 3.1 টোক আমি কেনে লিখিব পাৰো 3.1 ডিভাইডেড বাই 1 লিখিব পাৰো তলত যিকোনো নাম্বাৰ থাকে আমাৰ গতিকে ওপৰত যদি 3.1 ইনটু 10 কৰি দিও আৰু তলত যদি 1 ইনটু 10 কৰি দিও কিমান হ'ব 31 বাই 10 হ'ব নহয় জানো তেনেকে 3.2 বাই 1 3.2 ইনটু 10 1 ইনটু 10 মানে 32 বাই 10 হয় নহয় similarly 33 by 10 34 by 10 35 by 10 আৰু 36 by 10 আহিব এই গোটেইকেইটা সংখ্যা যোনকেইটা আছে 31 by 10 32 by 10 33 by 10 34 by 10 35 by 10 36 by 10 এই গোটেইখিনি হৈছে 3 আৰু 4 মাজত থকা পৰিমেয় সংখ্যা ইয়াক আৰু বেলেগ উপায়ে কৰিব পাৰি বেলেগ জেগাত বেলেগ উপায় দিয়া থাকে এটো হৈছে সবতকৈ ইজিয়েষ্ট উপায় আচ্ছা এতিয়া এই যোনটো সংখ্যা আছে যে 32 by 10 ইয়াক আমি সৰু কৰি দিব পাৰো এবাৰ কেনেকৈ সৰু কৰিব পাৰিম ওপৰত 16 by 5 কৰিব পাৰো কাৰণ 2 এ যদি ডিভাইড কৰা হয় 16 টাইমছ ইয়াত যদি 2 ডিভাইড 5 যায় 16 by 5 33 by 10 আমি কৰিব নোৱাৰো 34 by 10 আমি কৰিব পাৰো 17 by 5 ইয়াকো কৰিব পাৰো আমি 5 এৰে যাব ইয়াক 5 7 গুণ 35 5 2 গুণ 10 7 by 2 ইয়াকো কৰিব পাৰো 18 by 5 হয় নহয় তেনেকৈ আমি এতিয়া প্ৰথম সংখ্যাটো কি হৈ গ'ল আমাৰ 31 by 10 সেকেন্ড সংখ্যাটো আমাৰ কি হৈ গ'ল 16 by 5 থাৰ্ড সংখ্যাটো আমাৰ কি হৈ গ'ল 33 by 10 ফোর্থ সংখ্যাটো আমাৰ কি হৈ গ'ল 17 by 5 ফিফথ সংখ্যাটো হৈ গ'ল আমাৰ 7 by 2 আৰু 6 সংখ্যাটো হৈ গ'ল 6 নম্বৰ সংখ্যাটো হৈ গ'ল আমাৰ 18 by 5 ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো দিয়া আছে আমাৰ 3 নম্বৰ কোৱেশ্চনটো 3/5 আৰু 4/5 মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব কৈছে ঠিক আছে এতিয়া ইয়াক কৰাৰো কেইবাটা উপায় আছে সবতকৈ ইজি উপায় যোনটো ডেসিমেল ইউজ কৰি আমি আগৰ অংকটো কৰিছিলো হেতু উপায় দি আমি কৰিছাম এবাৰ প্ৰথমতে আমি কি কৰিম 3/5 আৰু 4/5 ৰ মাজত আমাক পৰিমেয় সংখ্যা কেইটা উলিয়াব দিছে ঠিক আছে এতিয়া আমি কি কৰিম 3 5 এৰে ডিভাইড কৰি দিম ঠিক আছে কিমান লাভ মানে এইটোক আমি যোনটো ভগ্নাংশ আছে যে তাক আমি ডেসিমেললৈ কনভাৰ্ট কৰি দিম 5 এৰে কিমান যাব 0.0 5 × 30 এটা হল আমাৰ 0.6 ইয়াৰ ইকুৱেল টু 0.6 এটোক মই বুজাইহে দিছো দেই ভালকৈ তোমালোকে লিখিবা তাৰ পাছত কি আছে 4 ডিভাইড আমি 5 এৰে ডিভাইড কৰিম পইণ্ট দিলে 0 আহিলে 5 × 40 0.8 তাৰ মানে 0.6 আৰু 0.8 ৰ মাজত যিখিনি পৰিমেয় সংখ্যা
পাঁচটা আমি উলিয়াব লাগে এটো হৈছে 0.6 এটো হৈছে 0.8 নহয় জানো এই দুটাৰ মাজত উলিয়াব লাগে আমি ঠিক আছে এটা ঢেৰ আছে ইয়াত অসীম সংখ্যক পৰিমেয় সংখ্যা আছে এটা 0.6 বা 0.8 লৈকে যাব কাৰণে 0. প্ৰথমতে 61 টো লৈ লৈছো ঠিক আছে 61 0.62 0.63 0.64 0.65 এনেকৈ আমি বহুতখিনি লিখিব পাৰোঁ 0.67 0.68 0.69 0.70 আকৌ 0.71 এনে গৈ গৈ লাষ্টত গৈ 0.79 হ'বগে তাত 0.8 হ'বগে ঠিক আছে এতিয়া আমাক কেটা বিচাৰিছে পাঁচটা বিচাৰি আমি গোটেইখিনি ঢেৰ লিখি দিলোঁ মাজত পাঁচটা আমি লৈ ল'ম এতিয়া এইটো 0.61 লৈ ল'ম এটা ঠিক আছে তাৰ পাছত 0.62 লৈ ল'ম এটা তাৰপিছত 0.63 লৈ ল'ম এটা 0.64 লৈ ল'ম এটা চাৰিটা হৈ গ'ল 0.65 লৈ ল'ম এটা ঠিক আছে এতিয়া এইকেইটা যদি আমি কৰোঁ 0.61 ডিভাইডেড বাই 100 যদি আমি ওপৰটো 100 দি মাল্টিপ্লাই কৰোঁ আৰু তলত 100 দি দিওঁ আৰু সিমিলাৰলি 0.62 ইনটু 100 দি মাল্টিপ্লাই কেনেকৈ কৰিছোঁ পইণ্টৰ পিছত দুটা ডিজিট আছে ঠিক আছে ডিভাইডেড বাই 100 মানে 1 থাকে 1 ইনটু 100 বুলি ধৰি লোৱা তোমালোকে তাৰ পাছত 0.63 ইনটু 100 ডিভাইডেড বাই 1 ইনটু 100 0.64 ইনটু 100 ডিভাইডেড বাই 1 ইনটু 100 আকৌ 0.65 ইনটু 100 ডিভাইডেড বাই 1 ইনটু 100 এতিয়া যদি এটো যদি কৰি চাওঁ এতিয়া 61 বাই 100 আহিলে 62 বাই 100 আহিলে 63 বাই 100 আহিলে 64 বাই 100 আহিলে 65 বাই 100 আহিলে এইকেইটাকে তুমি লিখি দিব পাৰা ঠিক আছে নহলে এইকেইটাক আকৌ সৰু কৰি দেখাব পাৰা কাটি কুটি দেখাব পাৰা ঠিক আছে তাৰ পাছত নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি নেক্সট কোৱেশ্চনটো আমাৰ 6 নম্বৰ কোৱেশ্চনটো কি আছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় সুধিছে আমাক ঠিক আছে মানে সত্য নে অসত্য লিখিব লাগে এটো সঁচা নে মিছা লিখিব লাগে এতিয়া প্ৰথমতে কি হ'ব স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যা হয় নহয় হয় কাৰণ স্বাভাৱিক সংখ্যা আমাৰ কোপা ষ্টাৰ্ট হয় সংখ্যা ৰেখা এটা নহয় জানো সংখ্যা ৰেখা দালত আমাৰ স্বাভাৱিক সংখ্যাবিলাক কোপা ষ্টাৰ্ট হৈ যায় 0 1 2 3 4 5 6 এনেকৈ কি হয় স্বাভাৱিক সংখ্যা এনে গৈ থাকে হয় নহয় এতিয়া আমাৰ স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হয় 1 ৰ পৰা ষ্টাৰ্ট হৈ গ'লে এইখিনি কি হয় স্বাভাৱিক সংখ্যা ঠিক আছে 1 ৰ পৰা ষ্টাৰ্ট হৈ পিনে একদম গৈ থাকিব ইনফিনিটিলৈকে এইখিনি কি হয় আমাৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাটো কি হ'ব 0 পৰা ষ্টাৰ্ট হ'ব হয় নহয় পূৰ্ণ সংখ্যাটো কি হ'ব আমাৰ 0 পৰা ষ্টাৰ্ট হ'ব তো এই স্বাভাৱিক সংখ্যাটো এটা পূৰ্ণ সংখ্যা হয় নহয় 1 টো স্বাভাৱিক সংখ্যা আৰু এটা পূৰ্ণ সংখ্যা হয় 2 টো এটা স্বাভাৱিক সংখ্যা হয় এটা পূৰ্ণ সংখ্যা হয় মানে কি হয় প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটো কি হ'ল আমাৰ এটো সত্য ঠিক আছে সেকেন্ডটো সুধিছে কি প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতিয়া প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় কাৰণ এটা সংখ্যা ৰেখাত কি হয় পূৰ্ণ সংখ্যাবিলাক কবে ষ্টাৰ্ট হয় এটা সংখ্যা ৰেখা জানিবা এফালে আমাৰ কি হৈ গ'ল পজিটিভ নাম্বাৰখিনি থাকে ধনাত্মক সংখ্যাখিনি থাকে 3 4 এফালে আমাৰ কি ঋণাত্মক সংখ্যাখিনি থাকে -1 -2 -3 -4 থাকে আমাৰ কি 0 পূৰ্ণ সংখ্যা কবে ষ্টাৰ্ট হৈছে আমাৰ 0 পৰা ষ্টাৰ্ট হৈছে এইখিনি ফল গোটেইখিনি কি হ'ল আমাৰ পূৰ্ণ সংখ্যা আৰু এটা অখণ্ড সংখ্যা বুলি কৈছে অখণ্ড সংখ্যা যোনটো খণ্ড সংখ্যা নহয় মানে অখণ্ড গোটা সংখ্যা চোৱা তাত কি পৰে তোমাৰ এইখিনিও পৰে এফালেখিনিও পৰে ধনাত্মকখিনিও পৰে ঋণাত্মকখিনিও পৰে কিন্তু পূৰ্ণ সংখ্যাত কি অকল ধনাত্মকখিনিয়ে পৰে গতিকে প্ৰতিটো অখণ্ড সংখ্যা এই অখণ্ড সংখ্যাটো এটা পূৰ্ণ সংখ্যা নহয় এইটো এটা অখণ্ড সংখ্যা কিন্তু ই পূৰ্ণ সংখ্যা নহয় গতিকে কি হ'ব এটো অসত্য ঠিক আছে থাৰ্ড কোৱেশ্চনটো কি উঠিছে আমাক প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা হেতু সত্য নহয় কাৰণ চোৱা এটো এটা কি হয় পৰিমেয় সংখ্যা এটো এটা পৰিমেয় সংখ্যা এটো এটা পৰিমেয় কিন্তু পূৰ্ণ সংখ্যা হয় জানো নহয় সো ইও কি আছে অসত্য ঠিক আছে এতিয়া অনুশীলনী 1.1 শেষ হৈছে আমি নেক্সট ভিডিঅ'ত আমি অনুশীলনী 1.2 চাম ঠিক আছে